हेलो एवरीवन সকলকে স্বাগতম আন এটা নতুন ভিডিও লৈ আজিৰ এই ভিডিওত আমি আলোচনা কৰিম ক্লাস 9 ৰ অসমীয়া পাঠ্যপুথিত থকা দ্বিতীয় পাঠ মানৱ বন্দনা নামৰ পাঠটো এই পাঠৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা যিমানখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি আমি অতি সুন্দৰকৈ আলোচনা কৰিম লগতে প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে সো ষ্টুডেন্টস তোমালোকে ক্লাসটো শেষলৈকে চাই থাকিবা এতিয়া প্ৰশ্নাৱলীৰ প্ৰথমতে দিয়া আছে ভাব বিষয়ক 1 নম্বৰত আছে সমুহ উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন মানুহে পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ কি ইয়াৰ উত্তৰ হ'ব মানুহে পৰস্পৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহে সকলো জীৱতকৈ শ্ৰেষ্ঠ পৰম সত্য একেবাৰে ছুটিকৈ লিখি দিয়া হৈছে উত্তৰবোৰ তোমালোকে বহুত কম সময়তে পাঠটো তোমালোকৰ হৈ যাব আৰু মনত ৰৈ যাব খ নম্বৰ প্ৰশ্ন মানুহক মায়াবী জীৱ বোলাৰ অৰ্থ কি উত্তৰ হ'ব এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য ই যেন এক প্ৰকাৰ মায়া সদৃশ সেয়েহে মানুহক মায়াবী জীৱ বুলি কোৱা হৈছে গ নম্বৰ প্ৰশ্ন দিয়া আছে গ নম্বৰ প্ৰশ্ন হ'ল পাদ্য আৰ্ঘ লৈ মানুহক পূজা কৰাৰ অৰ্থ কি উত্তৰ হ'ব কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান এই নৰৰূপী ভগৱানৰ সেৱা আৰু মানুহৰ প্ৰথম কৰ্তব্য মানুহক সেৱা কৰাটোৱেই হৈছে প্ৰকৃত ধৰ্ম সেয়েহে কবিয়ে পাদ্য আৰ্ঘ লৈ মানুহক পূজা কৰিব দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো তোমালোকে ফলো কৰি দিবা ইয়াত তোমালোকে ডেইলি ফ্ৰী নোটছ পাবা ডেইলি ক্লাছৰ লিংক পাবা আৰু ডেইলি এক্সট্ৰা ইনফৰমেশ্যনখিনি ফ্ৰীতে পাই থাকিবা সো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো এতিয়া ফলো কৰি দিবা এতিয়া 2 নম্বৰ প্ৰশ্ন মানৱ বন্দনা কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা ইয়াৰ উত্তৰ হ'ব যে প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ বন্দনা কবিতাটিত মানৱৰ জয়গান গাইছে কবিয়ে কৈছে যে মানুহে বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্ধী এক জীৱ সেয়েহে কবিয়ে এই মানৱী জীৱন্ত মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে মানুহেই মানুহৰ পৰম বন্ধু এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম তাৰপিছত কৈছে যে জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈ অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে কবিৰ মতে মানুহ নৰৰূপী ভগৱান এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য সেয়েহে কবিয়ে পাদ্য আৰ্ঘ লৈ মানুহক পূজা কৰিবলৈ কৈছে তাৰপিছত কি আছে যে এই যে পৃথিৱীত স্বৰ্গত অধিক মানুহৰ নিজাপী ঘৰ কথাষাৰৰ অৰ্থ বুজাই লিখা ইম্পৰ্টেণ্ট হয় এইবোৰ উত্তৰ হ'ব যে এই যে পৃথিৱী স্বৰ্গত অধিক মানুহৰ নিজাপী ঘৰ মানুহৰ নিজাপী বুলি কবিয়ে পৃথিৱীখনৰ কথাকে বুজাইছে কাৰণ মানুহ সদায় এই পৃথিৱীখনতেই থাকিব লাগিব এই পৃথিৱীখনৰ প্ৰত্যেকটো বস্তুৱে অতি প্ৰয়োজনীয় আমি প্ৰত্যেকেই ভাল বেয়া সঁচা মিছা সুখ দুখৰ অনুভৱ এই পৃথিৱীখনতেই মানুহৰ মাজতেই পাওঁ সেয়েহে মানৱক ভালপোৱা কবিয়ে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুখৰ আলয় আৰু মানুহৰ প্ৰকৃততে নিজৰ ঘৰ বুলি কৈছে 4 নম্বৰত দিয়া আছে তাৎপৰ্য ব্যাখ্যা কৰা ক নম্বৰ ব্যাখ্যা মানৱী জনম দিয়া উঠুৱাই মানৱী কৰম হতে মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে এই বাক্যশাৰী কি কৰিব লাগে ব্যাখ্যা কৰিব লাগে ব্যাখ্যা কৰিলে উত্তৰ কি হ'ব যে উক্ত কবিতা ভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে এইখিনি তোমালোকে সকলোৱে জানা যে ব্যাখ্যা কৰাৰ সময়ত এইখিনি লিখিব লাগে উত্তৰ হ'ব মানুহৰ পাৰস্পৰিক মৰম স্নেহৰ জৰিয়তে এই যে মৰতে যে স্বৰ্গৰ সুখ লাভ কৰিব পাৰি এই কথাকেই কবিতা ভাগিত প্ৰকাশ পাইছে তাৰপিছত কৈছে যে মানৱতাবাদী কবিয়ে কবিতাটিত মানৱৰ জয়গান গাইছে কবিতাটিত কবিয়ে এই মানৱী জনমটোত মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে মানুহৰ মাজত মৰম স্নেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতেই স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকে কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে এতিয়া আছে খ নম্বৰ ব্যাখ্যা কৈছে যে মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ কৰা কৰা পূজা পাদ্য আৰ্গ লৈ জয় 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 মানৱ দেৱ। এইখিনি এই বাক্যশাৰী আমি ব্যাখ্যা কৰিলে কি হ'ব, খুবেই ইম্পৰ্টেণ্ট হয় যে উত্তৰত লিখিব লাগিব উক্ত কবিতা ভাগি ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ দ্বাৰা ৰচিত মানৱ বন্দনা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ব্যাখ্যা যে মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগত উক্ত কবিতা ভাগি উল্লেখ কৰা হৈছে। এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰধান কৰ্তব্য। এই সচৰাচৰ মাজত পৰম শক্তি ৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱেই হৈছে মানুহৰ পৰম ধৰ্ম। সেয়েহে কবিয়ে পাদ্য আৰ্গ লৈ মানুহৰ পূজা কৰিবলৈ কৈছে আৰু মানুহৰ জয়গান গাবলৈ কৈছে। এতিয়া তোমালোকৰ প্ৰশ্নাৱলীত কি আছে, ভাষা বিষয়ক। ভাষা কি আছে 5 নম্বৰত, সমাৰ্থক শব্দ লিখা। মানুহ সমাৰ্থক শব্দ ডাইৰেক্ট উত্তৰ কৰি দিয়া আছে। এই মানুহৰ সমাৰ্থক শব্দ মানে তোমালোকে জানি লোৱা যে একে অৰ্থ বুজোৱা শব্দ। মানুহ হ'লে আমি কি লিখিব পাৰোঁ, একে অৰ্থ থকা শব্দ কি আছে, মানৱ আৰু মানুহ। তাৰপিছত দিয়া আছে সংগ, লগ, বন্ধু, এইবোৰ একে অৰ্থ বুজায়। পৃথিৱী, ধৰা, এইটোও একে অৰ্থ বুজায়, ধৰা মানেও পৃথিৱী। সোঁত, ঢৌ, লহৰ, স্বৰ্গ, সৰগ, দেৱ, দেৱতা, এইবোৰ একে অৰ্থ বুজোৱা শব্দ। এতিয়া 6 নম্বৰত কি কৈছে যে সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। যেনেকৈ ইয়াত কি কৈছে, কৰ্মৰ পৰা কৰম হৈছে, ধৰ্মৰ পৰা ধৰম হৈছে। এনে কিছুমান শব্দ আমি বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰিব লাগে। কি হ'ব, যেনেকৈ ধৰ্মৰ পৰা ধৰম হৈছে, কৰ্মৰ পৰা কৰম হৈছে, মৰ্ত্যৰ পৰা মৰদ হৈছে, দেৱৰ পৰা দেৱতা হৈছে। এইখিনি আমি এইটো পাঠৰ পৰা উলিয়াব পাৰিছোঁ। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। চেনেলটো ভিডিঅ'টো লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু তোমালোকক মই আকৌ এবাৰ কৈছোঁ, তোমালোকে ৰাইমনা ক্লাছেছ হোৱাটছএপ চেনেলটো ফ'ল' কৰি দিবা। তাত তোমালোকে সদায় ফ্ৰী নোটছ পাবা, ডেইলি ক্লাছৰ লিংক পাবা আৰু এক্সট্ৰা ইনফৰমেশ্যনখিনিও তাত তোমালোকে পাই থাকিবা। ঠিক আছে, ধন্যবাদ সকলোকে।